কেৱল অসমীয়া ভাষী বনিয়া সম্প্ৰদায়ৰ লোকসকলক অনুসূচিত কৰিছিলে। এতিয়া এই জিষ্টৰ যিগৰাকী সহযোগী প্ৰবক্তা ডক্টৰ চন্দনাদেৱ এগৰাকী মুখা পিন্ধা সুশিক্ষিত ভদ্ৰ মহিলা 2014 চনৰ পৰা এই জিষ্টৰ PEI বিভাগত তেখেতে প্ৰবক্তা হিচাপে কৰ্মৰত হৈ আছে অনুসূচিত জাতি চিডিউল কাষ্টৰ ৰিজাৰ্ভ কোটাত। আমি তেখেতক ফটোখন এবাৰ দেখুৱাব বিচাৰিছোঁ। এইখন হ'ল চন্দনাদেৱৰ ফটোগ্ৰাফ। অসমৰ মানুহে চিনা ভাল, কাৰণ এইবিলাক 2 নম্বৰী শিক্ষিত মানুহে শিক্ষকৰ পদত থাকি ছাত্ৰ ছাত্ৰী তেওঁলোকে বিপথে নিয়া নাই নেকি? অসমৰ মানুহে প্ৰবঞ্চনা কৰা নাই নেকি? এগৰাকী বেংগলী ভাষী মহিলা কেনেধৰণে তেখেতে 2 নম্বৰী পন্থাৰে চাকৰি লৈ আপোনাৰ এতিয়াও বাহাল তবিয়ত হৈ আছে, এইটো হাস্যকৰ বিষয়। ইয়াৰ অন্তৰাল কোন? প্ৰথমে ক'ব বিচাৰোঁ, ইয়াৰ এই চন্দনাদেৱৰ ৰক্ষণাবেক্ষণৰ বাবে এই জিষ্টৰ যিগৰাকী প্ৰিন্সিপাল আদিত্য বিহাৰী কণ্ডলী এওঁ জড়িত হৈ আছে। লাখ লাখ টকা আদিত্য বিহাৰী কণ্ডলীয়ে চন্দনাদেৱৰ পৰা উপঢৌকন খাইছে আৰু এতিয়াও তেখেতে চন্দনাদেৱক সংৰক্ষিত পদত চাকৰি কৰিবলৈ সুবিধা দি আছে। আমি অনুসূচিত জাতি উপস্থাপন কৰি এপ্ৰিল মাহৰ 11 তাৰিখৰ দিনা সমগ্ৰ বিষয়টো অনুসূচিত জাতি কল্যাণ সঞ্চালকালয় CID বিভাগৰ উলুবাৰী কাৰ্যালয় আমি কাৰিকৰী শিক্ষা বিভাগৰ সঞ্চালক মহোদয়ক আমি অৱগত কৰিলোঁ। লগতে অৱগত কৰিলোঁ কাৰ্বি আংলং জিলাৰ আয়ুক্ত ডাঙৰীয়াক যে তদন্ত হ'ব লাগে, বৰ্খাস্ত কৰিব লাগে। একো নহ'ল। এমাহৰ পিছত 28 আৰু 29 মে' তাৰিখৰ দিনা পুনৰ তেখেতলোকলৈ আমি পত্ৰ প্ৰেৰণ কৰিলোঁ। আজি মে' মাহ পাৰ হৈ গ'ল, জুন মাহ পাৰ হ'ব হ'ল। এতিয়ালৈকে এইগৰাকী চন্দনাদেৱে বুকু ফিনাই অসমৰ অনুসূচিত জাতি মানুহক বঞ্চনা কৰি ছাত্ৰ ছাত্ৰীক ভুল পথে নি শিক্ষা প্ৰতিষ্ঠানক স্বয়ং প্ৰিন্সিপালৰ টকাৰে মেনেজ কৰি চাকৰি কৰি আছে। এই কথা সহ্য কৰা নহ'ব, কোনো কাৰণতে সহ্য কৰা নহ'ব। আজি আমি জিষ্টৰ সন্মুখত বিদ্যালয়ৰ শিক্ষাৰ পৰিৱেশ বিনষ্ট নহ'বৰ কাৰণে ধৰ্ণা দিছোঁ আৰু কেইটামান দিনৰ পিছত এইগৰাকী কণ্ডলীক টেবুলৰ পৰা উঠাই লৈ আহিবলৈ চেষ্টা কৰিম। লগতে বিদ্যালয়ৰ ভিতৰত গৈ হ'লেও আমি ধৰ্ণা নমগতে প্ৰতিবাদ কৰিম। এইকাৰণে কৰিম কাৰণ আমি ন্যায় পোৱা নাই। অনুসূচিত জাতি মানুহকে কেৱল নহয়, চন্দনাদেৱে সংৰক্ষিত পদত চাকৰি কৰাৰ বাবে আমাৰ চিডিউল কাষ্টৰ মানুহ কেৱল ডিপ্ৰাইভ হোৱা নাই, অসমৰ যোগ্যতা সম্পন্ন মেধা সম্পন্ন সকলো ছাত্ৰ ছাত্ৰীক তেখেতে বঞ্চিত কৰিছে, সকলো মানুহক তেখেতে আভুৱা ভাৰিছে। গতিকে চন্দনাদেৱক গ্ৰেপ্তাৰ কৰিব লাগিব। চন্দনাদেৱক যোৰহাটবাসী মানুহে চিনা ভাল, কাৰণ যোৰহাট এখন শিক্ষাৰ নগৰী, যোৰহাট এখন সত্ৰ নগৰী, যোৰহাট এখন সাংস্কৃতিক নগৰী। এই শিক্ষাৰ নগৰীৰ মাজমজিয়া জিষ্টত বহি লৈ এনেদৰে 2 নম্বৰী পন্থাত চাকৰি কৰি থকা ভদ্ৰ মানুহবিলাকক যোৰহাটৰ মানুহে একাষৰীয়া কৰা ভাল। কোনো কাৰণতে চন্দনাদেৱক ৰেহাই দিব নোৱাৰিব, স্পষ্ট কৰি দিয়া হ'ল। আমাৰ ধাৰাবাহিক আন্দোলন কৰিছোঁ, সংবাদ মাধ্যমে ইতিমধ্যে বহু বাতৰি প্ৰকাশ কৰিছে। চৰকাৰ এখনে হওক, বিভাগে হওক বা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 100 টকা উপঢৌকন ল'লে মানুহ গ্ৰেপ্তাৰ কৰে। আৰু এতিয়া চন্দনাদেৱে মুখা পিন্ধা ভদ্ৰলোক মহিলা এই চন্দনাদেৱে যদি 2 নম্বৰী পন্থাত চাকৰি কৰিছে তেখেতে গ্ৰেপ্তাৰ কৰিব লাগিব, বৰ্খাস্ত কৰিব লাগিব, জেল হাজতলৈ প্ৰেৰণ কৰিব লাগিব। নিশ্চিতভাৱে ইতিমধ্যে CID বিভাগৰ উলুবাৰী কাৰ্যালয়ত যোৱা 11 এপ্ৰিল আৰু যোৱা 28 মে' তাৰিখৰ দিনা দুবাৰকৈ আবেদন দিয়া হ'ল, গোচৰ ৰুজু কৰা হ'ল। CID ইন্সপেক্টৰে ইতিমধ্যে এই গোচৰ তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে, কিন্তু ক'তা ফুটুকাৰ ফেন। কাৰিকৰী শিক্ষা বিভাগৰ ডাইৰেক্টৰে দুবাৰকৈ আমাৰ পৰা আবেদন গ্ৰহণ কৰিলে, আজিলৈকে চন্দনাদেৱৰ সন্দৰ্ভত ব্যৱস্থা গ্ৰহণ কৰা নহ'ল। স্বয়ং কাৰ্বি আংলং জিলাৰ আয়ুক্ত ডাঙৰীয়াই আমাক স্পষ্টভাৱে জনাইছে। কি জনাইছে কাৰ্বি আংলং জিলাৰ আয়ুক্ত ডাঙৰীয়াই? আপোনালোকে চাব, আপোনালোকে সংবাদ মাধ্যমৰ লোকসকলে আচৰিত পাব যে চন্দনাদেৱৰ জাতিগত পৰিচয় সম্পৰ্কত কাৰ্বি আংলং জিলাৰ আয়ুক্ত ডাঙৰীয়াই যোৱা 10 এপ্ৰিল তাৰিখত স্পষ্টভাৱে কৈছে চন্দনাদেৱ ডাজ নট বিলংছ টু চিডিউল কাষ্টৰ কমিউনিটি। ভয়ংকৰ কথা। দেশৰ সংবিধানে কেৱল মাত্ৰ কৰ্তৃত্ব প্ৰদান কৰা এখন জিলাৰ আয়ুক্ত ডাঙৰীয়াই কৈছে চন্দনাদেৱ কোনো কাৰণতে অনুসূচিত জাতিৰ অন্তৰ্ভুক্ত ব্যক্তি নহয়। কাৰ্বি আংলং জিলাৰ ডিফু টাউনৰ সুমীৰ কান্তি দেৱৰ কন্যা, বংগালী ভাষী অনা অনুসূচিত জাতিৰ ব্যক্তি সুমীৰ কান্তি দেৱৰ কন্যা ডক্টৰ চন্দনাদেৱে 2 নম্বৰী পন্থাৰে 2014 চনৰ পৰা এইখন শিক্ষা প্ৰতিষ্ঠানত কাম কৰি আছে। ব্যৱস্থা গ্ৰহণ কৰিব লাগিব, যদি নকৰে আন্দোলন ধাৰাবাহিকভাৱে চলি থাকিব।